নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈ গৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ মাত্ৰ কিছু সময় পূৰ্বে আৰম্ভ হৈছে আৰু দ্বিতীয়বাৰৰ বাবে আজি শপত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শপত গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কিছু মুহূৰ্তৰ পূৰ্বে আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন নেতা নেতৃবৃন্দ উপস্থিত আছিলে। ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া 7:15 আৰম্ভ হৈছে মোদীৰ এই শপত গ্ৰহণ 3.0 শপত গ্ৰহণ অনুষ্ঠান। ইয়াৰ আপোনালোকে লাইভ দেখিবলৈ পাইছে। এইবাৰ লোকসভা নিৰ্বাচনত সৰ্ববৃহৎ দল হিচাপে বিবেচিত হলেও একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাৰ বাবে বিজেপিয়ে পূৰ্বৰ এনডিএৰ সহযোগী দলসমূহৰ সৈতে মিলি এই চৰকাৰ গঠন কৰিছে। মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত যোগ দিছে মাল্লিকাৰ্জুন খৰ্গে। উপস্থিত নাথাকে আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত তৃণমূল কংগ্ৰেছৰ কোনো প্ৰতিনিধি। এটা ডাঙৰ খবৰ জনাইছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই মাল্লিকাৰ্জুন খৰ্গে। কংগ্ৰেছ শিবিৰৰ মতে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছ সভাপতিগৰাকীৰ আমন্ত্ৰণ জনোৱা হৈছিলে। মাল্লিকাৰ্জুন খৰ্গেৰ সৌজন্যত খাতিৰতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আরেক ডাঙৰ খবৰ হৈছে মোদীৰ মন্ত্ৰীসভাত নাই কোনো স্থান। বিজেপিৰ হাই প্ৰফাইল নেতাৰ কোনো স্থান নাই সেই মন্ত্ৰীসভাত। মোদীৰ 3.0 চৰকাৰ গঠনৰ পূৰ্বেই বহু বিজেপি নেতাৰ মুখ থেকেচা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বহু হাই প্ৰফাইল নেতাৰ এইবাৰ স্থান নাই মোদীৰ মন্ত্ৰীসভাত। ডাঙৰ খবৰ জনাইছোঁ, স্মৃতি ইৰাণী, অনুৰাগ ঠাকুৰৰ দৰে নেতাৰ স্থান নাই মোদীৰ এই মন্ত্ৰীসভাত। মন্ত্ৰীসভাৰ মুখ্য চেহেৰাৰ স্থান নাই স্মৃতি ইৰাণীৰ, অনুৰাগ ঠাকুৰৰ দৰে নেতাসকলৰ। মন্ত্ৰীসভাৰ মুখ্য চেহেৰাত এইসকলৰ স্থান নাই বুলি জানিব পৰা গৈছে। নাৰায়ণ ৰাণে, অশ্বিনী চৌবে, আৰ কে সিং, মীনাক্ষী লেখি। নাৰায়ণ ৰাণে, অশ্বিনী চৌবে, আৰ কে সিং লগতে মীনাক্ষী লেখিকে ধৰি অৰ্জুন মুণ্ডা, অজয় ভট্টৰ দৰে মন্ত্ৰীৰ স্থান নাই মন্ত্ৰীসভাত। মোদীৰ 2.0 মন্ত্ৰীসভাৰ এইসকল হাই প্ৰফাইল নেতাৰ স্থান নাই নতুন মন্ত্ৰীসভাত। আজি মন্ত্ৰীসভাত বিহাৰৰ অধিক সংখ্যক মন্ত্ৰীয়ে স্থান হোৱাৰ সম্ভাৱনা আছে। মোদীৰ 3.0 চৰকাৰ গঠনৰ পূৰ্বে বহু বিজেপি নেতাৰ এইবাৰ মুখ থেকেচা খাইছে। আন এক খবৰ হৈছে মোদীৰ মন্ত্ৰীসভাত মন্ত্ৰী হ'ব নেকি এবাৰ পবিত্ৰ মাৰ্ঘেৰিটা। আৰম্ভ হৈছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠান আৰু মোদীৰ মন্ত্ৰীসভাত অসমৰ 2 প্ৰতিনিধিয়ে পাইছে স্থান। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰূপে শপত লৈছে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটা অন্তৰ্ভুক্ত হৈছে। ভাগ্য উদয় হৈছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। আজি সৰ্বমুঠ 30জন মন্ত্ৰীয়ে শপত লৈছে আৰু শপত গ্ৰহণৰ কিছু মুহূৰ্তৰ পূৰ্বে মোদীৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে। সম্ভাৱ্য মন্ত্ৰীক লগত লৈ মোদীৰ চাহমেল আৰু চাহমেল লৈ নিমন্ত্ৰণ জনোৱা হৈছিলে সৰ্বানন্দ